নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক মনন্ত ভিডিঅ'লৈ আজি আপোনালোকক এইটো ভিডিঅ' দেখুৱাম যেহেতু আপোনালোকে নিশ্চয় যোৱাকালি এটা এক্সাম দিলে 15 তাৰিখ যোৱাকালি দেওবাৰ আছিল গ্ৰেড 3 একটা এক্সাম দিলে আপোনালোকে যেহেতু আজি 16 তাৰিখ আজি এডমিট কাৰ্ড ওলাব যেহেতু ড্ৰাইভাৰ আৰু ডিগ্ৰী লেভেলৰ আপোনালোকে যেহেতু পোষ্ট এপ্লাই কৰিছিলে সেই পোষ্টৰ আজি এডমিট ওলাব আজি 16 তাৰিখ সেই এডমিট কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক এইটো ভিডিঅ' দেখুৱাম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল আপোনালোকে প্ৰথমে কি কৰিব আপোনালোকে কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে কি কৰিব আপোনালোকে সাৰ্চ বক্সত আপোনালোকে টাইপ কৰিব ADRE বুলি আপোনালোকে টাইপ কৰিব টাইপ কৰাৰ পিছত আপোনালোকে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে দেখিছে আসাম কেৰিয়াৰ আপোনালোকে ইয়াত কি কৰিব আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্ট এডমিট কাৰ্ড 2024 আপোনালোকে এই লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ দেখিছে নতুন উইন্ডো পেজ খুলুৱা দেখিছে আপোনালোকে এনেকৈ আপোনালোকে কি কৰিব অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰি আহি আপোনালোকে তলত এনেকৈ আহি থাকিব অহাৰ পিছত আপোনালোকে কি কৰিব ইয়াত দেখিছে গ্ৰেড 3 এডমিট কাৰ্ড ডিগ্ৰী লেভেলৰ যেহেতু আপোনালোকে পোষ্ট এপ্লাই কৰিছিলে সেই পোষ্টৰ আৰু গ্ৰেড 3 যেহেতু ড্ৰাইভাৰ এপ্লাই কৰিছিলে সেই পোষ্টৰ বিষয়ে সেই পোষ্টৰ এপ্লাই কৰিছিলে সেইটো আপোনালোকে ইয়াত এডমিট কাৰ্ডখন যেহেতু 11 বাজিল আপোনালোকে কি কৰিব ইয়াত সেই এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিবলৈ কাৰণে আপোনালোকে কি কৰিব ইয়াত দেখিছে আপোনালোকে গ্ৰেড 3 এডমিট কাৰ্ড ডিগ্ৰী লেভেলৰ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব বিচাৰিলে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব এনেকৈ নতুন উইন্ডো পেজ খুলুৱা দেখিছে আপোনালোকে কি কৰিব ইয়াত এপ্লিকেশন নাম্বাৰ আপোনালোকে এপ্লাই কৰাৰ সময়ত যেটো এপ্লিকেশন নং আছে সেই এপ্লিকেশন নংটো আপোনালোকে ইয়াত এনেকৈ টাইপ কৰিব টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত পাসওয়াৰ্ডটো টাইপ কৰিব আপোনালোকে মই আপোনালোকক পাসওয়াৰ্ডটো টাইপ কৰি দেখুৱাইছো এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব লগইনটোত ক্লিক কৰিব লগইন অপচনটো আছে ইয়াত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ এডমিট কাৰ্ডখন দেখুৱাব আপোনালোকে কি কৰিব সেভ এজ পিডিএফ আপোনালোকে ইয়াত ক্লিক কৰিব সেভ এজ পিডিএফত ক্লিক কৰি এনেকৈ আপোনালোকে ইয়াত সেভ কৰি ল'ব আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব ক'ত সেভ কৰিব বিচাৰে আপোনালোকে এনেকৈ সেভত ক্লিক কৰিব আপোনালোকে যদি ডাইৰেক্ট প্ৰিন্ট কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে ইয়াত কন্ট্ৰল পি কি দবাই আপোনালোকে কি কৰিব ইয়াত এনেকৈ প্ৰিন্টত ডাইৰেক্ট এনেকৈ ক্লিক কৰি ল'ব এনেকৈ প্ৰিন্ট কৰি ল'ব পাৰিব যেহেতু আপোনালোকে দেখিছে এনেকৈ আপোনালোকে কি কৰিব ইয়াত মোৰছত গৈ আপোনালোকে আপোনাৰ A4 সাইজ সিলেক্ট কৰি ল'ব A4 সাইজ সিলেক্ট কৰাৰ পিছত আপোনালোকে এনেকৈ প্ৰিন্টত ক্লিক কৰি ল'ব প্ৰিন্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰিন্টত ক্লিক কৰি আপোনালোকে এনেকৈ প্ৰিন্ট কৰি ল'ব পাৰিব আজিৰ ভিডিঅ'টো মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল ধন্যবাদ